নমস্কাৰ বন্ধু বান্ধৱীসকল দ্য কিউৰিয়াছ মাইণ্ড কৌতূহলী মনলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আশা কৰোঁ যে আগৰ ভিডিঅ'কেইটা আপোনালোকে চাইছে আৰু ময়ো ভাল পাম চালে। আজি মই এটা নতুন বিষয় লৈ আহিছিলোঁ যে হোৱাট ইজ ফিলচফি, ৰিলেভেঞ্চ অফ ফিলচফিৰ ওপৰত মই এটা ধুনীয়া লেকচাৰ দিছিলোঁ, আপোনালোকে নিশ্চয় চাইছে। এতিয়া মই এটা নতুন এটা বিষয়ত যাব বিচাৰিছোঁ যে ব্ৰাঞ্চেছ অফ ফিলচফি, দৰ্শনৰ বিভাগসমূহ বা দৰ্শনৰ শাখাবিলাক কেনেকুৱা। আমি যদি দৰ্শনৰ ইতিহাসলৈ চাওঁ যে দৰ্শনৰ কিছুমান শাখা আছে, যে শাখাবিলাক দাৰ্শনিকসকলে এনেদৰে বিভক্ত কৰিছে যে মেটাফিজিক্স, পৰাবিদ্যা, এপষ্টমলজি, জ্ঞান বিজ্ঞান, এক্সিঅলজি, প্ৰমূল্যবিদ্যা বা বিজ্ঞান আৰু ফেনমেনলজি, প্ৰকাশ বিজ্ঞান। যেহেতু এই চাৰিটা বিষয় মেটাফিজিক্স, এপষ্টমলজি, এক্সিঅলজি আৰু ফেনমেনলজি, এই চাৰিটা বিষয় যথেষ্ট দীঘল, বিস্তৃতভাৱে আমি আলোচনা কৰা সম্ভৱপৰ নহয়। সেইবাবে আজি মই এই ভিডিঅ'টোত মেটাফিজিক্স আৰু এপষ্টমলজিৰ বিষয়ে প্ৰথমে আলোচনা কৰিম, তাৰপিছত এক্সিঅলজি আৰু ফেনমেনলজিৰ বিষয়ে আলোচনা কৰিম। যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে জগতখনত এনেকুৱা এক বিষয় নাই যি দৰ্শনৰ অন্তৰ্ভুক্ত নহয়। মেটাফিজিক্সে কি আলোচনা কৰে যে এটা গুৰুত্বপূৰ্ণ বিভাগ, দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ বিভাগ মেটাফিজিক্স, পৰাবিদ্যা। যে দৰ্শনৰ যিটো বিভাগে বাহ্য জগতৰ অন্তৰালত থকা পৰম সত্তাৰ বিষয়ে আলোচনা কৰে, তাকেই আমি সাধাৰণতে পৰাবিদ্যা বা অধিবিদ্যা বুলি কোৱা হয়। ডেট মিনছ কি যে দৰ্শনৰ যিটো বিভাগে ঈশ্বৰ, আত্মা, জীৱন, জগত, প্ৰকৃতিৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে, ব্ৰহ্মা বিষয়ে আলোচনা কৰে, যিটো বস্তু যে মানুহৰ প্ৰত্যক্ষ অভিজ্ঞতাই ঢুকি নাপায়, যে এনেকুৱা বিষয়সমূহ পৰাবিদ্যাই আলোচনা কৰে। আমি যদি চাওঁ যে মেটাফিজিক্স, এই মেটাফিজিক্স শব্দটো দুটা গ্ৰীক শব্দৰ লগ লাগি গঠিত হৈছে। মেটা, META, মেটা, আৰু ফিজিকা। মেটাৰ অৰ্থ হ'ল পিছত, আফটাৰ, আৰু ফিজিকা মানে হ'ল পদাৰ্থ, অৰ্থাৎ যি পদাৰ্থৰ পিছত আহে, তাক কোৱা হয় মেটাফিজিক্স। বুজি পাইছা? আনহাতে যে অন্তলজি, অন্তলজি শব্দটো আমি ব্যৱহাৰ কৰোঁ। যে অন্তলজি শব্দটো ঠিক তেনেকৈ দুটা গ্ৰীক শব্দৰ পৰা আহিছে, যে অন্তু আৰু লগছ। অন্তু মানে হ'ল তত্ত্ব বা সত্তা, আৰু লগছ মানে হ'ল বিজ্ঞান। অৰ্থাৎ অন্তলজি মানে হ'ল বা অন্তলজি মানে হৈছে সত্তাৰ বিজ্ঞান। যি বিজ্ঞানে সত্তা সম্পৰ্কে আলোচনা কৰে তাতে তত্ত্ববিজ্ঞান বা তত্ত্ববিদ্যা বুলি কোৱা হয়। ইয়াত অধিবিদ্যা বুলিও জনা যায়। অধিবিদ্যাই কি কৰে যে যিবোৰ বিষয়ৰ ওপৰত অধ্যয়ন কৰে সেই বিষয়বোৰ অভিজ্ঞতাৰ সহায় প্ৰমাণ কৰিব পৰা নাযায়। যে পৰাবিদ্যা যিহেতু পাৰলৌকিক জগতৰ কথা আলোচনা কৰে, সেয়েহে ইয়াত বিচাৰ বুদ্ধি উচ্চ বা বিচাৰ বুদ্ধিৰ সৰ্বোচ্চ, যে বিয়ণ্ড আৱাৰ ৰিজন। আমি যদি দাৰ্শনিকসকললৈ চাওঁ তেন্তে এটা কথা দেখা পাম যে প্লেটো, এৰিষ্টটল, কাণ্ট, হেগেল, এই দাৰ্শনিকসকলে যে পৰাবিদ্যাৰ বিষয়ে আলোচনা কৰিছিল। যে প্লেটো এষাৰ কথা কৈছিল যে ফিলচফি aim at the knowledge of the eternal, of the essential nature of things. অৰ্থাৎ যে দৰ্শন হ'ল নিত্য সত্তাৰ যথাৰ্থ স্বৰূপ
সম্পৰ্কীয় বিজ্ঞান। দৰ্শন কি বুলি ক'লো মই, যে প্লেটোৰ মতে, একৰ্ডিং টু প্লেটো, যে দৰ্শন হ'ল নিত্য সত্তাৰ যথাৰ্থ স্বৰূপ সম্পৰ্কীয় জ্ঞান। এৰিষ্টটলৰ মতে, একৰ্ডিং টু এৰিষ্টটল, যে philosophy is the science which investigated the nature of being as it is the itself and the attribute which belong to it in virtue of its own nature. আকৌ মই কৈছো যে philosophy is the science which investigate the nature of being as it is the in the itself and the attribute which belong to it in the virtue of its own nature. অৰ্থাৎ যে দৰ্শন হ'ল এনে এক বিজ্ঞান যি সত্তাৰ নিজস্ব স্বৰূপ আৰু ইয়াৰ স্বৰূপৰ লগত জড়িত গুণসমূহ কি বুলি কয় অধ্যয়ন কৰে বা অনুসন্ধান কৰে। ইফালে যদি চাওঁ আমি হেগেলৰ মতে, যে দৰ্শন হ'ল পৰম সত্তা সম্পৰ্কীয় বিজ্ঞান। কিন্তু মেটাফিজিকৰ ওপৰত বিভিন্ন দাৰ্শনিকে বিভিন্ন সময়ত ভিন্ন মত প্ৰকাশ কৰি আহিছে। আমি যদি ভাৰতীয় দৰ্শনলৈ এবাৰ ভুমুকি মাৰোঁ, যে ইণ্ডিয়ান মেটাফিজিক্স, যে আমি বেদান্ত দৰ্শনলৈ যদি চাওঁ, যে শংকৰ, নন ডুৱেলিজিম, ব্ৰহ্ম ইজ আল্টিমেট ৰিয়েলিটি। আমি যদি মাধৱলৈ চাওঁ, যে ডুৱেলিজিম, গড এণ্ড ৱৰ্ল্ড আৰ ডিষ্টিংক্ট। আমি যদি বুদ্ধিজিমলৈ চাওঁ, যে শূন্যতা অফ দ্য ইনহেৰিয়েণ্ট এক্সিষ্টেঞ্চ। এইবিলাক সময়ে সময়ে যে মেটাফিজিক্সৰ ওপৰত ভিন্নভাৱে আলোচনা হয় বা আলোচিত হৈ আহিছে। আমি এটা কথা ক'ব পাৰোঁ, যে philosophy is the big umbrella of thinking about the question, and metaphysics is a subset dealing with nature of the reality itself. গতিকে দৰ্শন হ'ল এটা আমবেলা আৰু মেটাফিজিক্স হ'ল তাৰ এটা সাবসেট। সেই আমবেলাৰ মাজতে সোমাই থাকে। যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে ভিডিঅ'বোৰ বেছি দীঘল হ'লেও বুজিবলৈ অসুবিধা হয়, যে ইয়াৰ পাছত মই আৰু এটা বিষয় আলোচনা কৰিম, যে এপষ্টমলজি, জ্ঞান বিজ্ঞান। যে দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হ'ল জ্ঞান বিজ্ঞান, এপষ্টমলজি। যে এপষ্টমলজি শব্দটো ঠিক তেনেকৈ দুটা গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে, এপিষ্টমি এণ্ড লগছ। এপষ্টমি অৰ্থ হ'ল জ্ঞান আৰু লগছৰ অৰ্থ হৈছে বিদ্যা। যে এপষ্টমলজি, জ্ঞান বিজ্ঞান কি কয়, যে জ্ঞান কাক বোলে, জ্ঞানৰ উৎস, জ্ঞানৰ সীমা, জ্ঞানৰ পৰিধি, জ্ঞানৰ উৎপত্তি কোনে আলোচনা কৰে, যে জ্ঞান বিজ্ঞানে আলোচনা কৰে। যে এই জটিল বিষয়বোৰৰ বিস্তৃত আৰু বিজ্ঞানসন্মত আলোচনা এই বিভাগত কৰা হয়। যে জ্ঞানৰ উৎপত্তি কেনেকৈ হ'ল, জ্ঞানৰ সীমা কি, জ্ঞানৰ উৎস কি, জ্ঞানৰ সোৰ্চ কি, এই সকলোবোৰ বিষয় কোনে যোনটো বিভাগে আলোচনা কৰে তাকে জ্ঞান বিজ্ঞান বুলি কোৱা হয় বা জ্ঞান বিদ্যা বুলি কোৱা হয়। ঠিক তেনেকৈ জ্ঞান বিদ্যাৰ সম্পৰ্কেও যে টাইম টু টাইম দাৰ্শনিকসকলৰ মাজত মতভেদ আছে আৰু দাৰ্শনিকসকলে নিজা নিজা কিছুমান তেওঁ আদৰ্শত জ্ঞান বিজ্ঞান সম্পৰ্কে আলোচনা কৰিছে। যে আমি ভাৰতীয় দৰ্শনলৈ যদি চাওঁ, যে এটা কথা দেখা পাম, যে চাৰ্বাকৰ যিটো এপষ্টমলজি, চাৰ্বাকৰ যিটো জ্ঞান বিজ্ঞান, যে চাৰ্বাকে কি কৈছিল, যে পাৰসেপশ্যন ইজ দ্য সোৰ্চ অফ নলেজ, পাৰসেপশ্যন ইজ দ্য অনলি সোৰ্চ অফ নলেজ। যে প্ৰত্যক্ষই হ'ল জ্ঞানৰ একমাত্ৰ উৎস। দে ডিনাই দ্য এক্সিষ্টেঞ্চ অফ অনুমান, ইনফাৰেঞ্চ, দে ডিনাই দ্য শব্দ। তেওঁ এটা কথা কৈছিল, যে পাৰসেপশ্যন ইজ দ্য সোৰ্চ অফ নলেজ। যে চাৰ্বাকৰ ঠিক তেনেকৈ আমি যদি ন্যায় দৰ্শনলৈ চাওঁ, বেদান্ত দৰ্শনলৈ চাওঁ, পাৰসেপশ্যন, টেষ্টিমনি, ইনফাৰেঞ্চ ইত্যাদি বিষয়ে আলোচনা কৰিছে। যে আমি যদি বুদ্ধ দৰ্শনলৈ চাওঁ, যে কি দেখা পাম, যে বুদ্ধ এম্ফেচাইজ অন দ্য পাৰসেপশ্যন এণ্ড ইনফাৰেঞ্চ। আমি যদি জৈনিজিমলৈ চাওঁ, যে অনেকান্তবাদৰ বিষয়ে আলোচনা কৰিছে।
যে টাইম টু টাইম দাৰ্শনিকসকলে নিজা দৃষ্টিভংগীৰে বিষয়সমূহ এপষ্টমলজি আলোচনা কৰি আহিছে। আমি যদি পাশ্চাত্য দৰ্শনলৈ চাওঁ, যে পাশ্চাত্য দৰ্শনত যদি এবাৰ ভুমুকি মাৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে প্লেটো, এৰিষ্টটল আদি যে আধুনিক যুগত জন লক, কাণ্ট, ফিক্টে, পেৰি, মণ্টেংগো, মাৰ্ভিন, ডেকাৰ্ট, হিউম আদি দাৰ্শনিকসকলে নিজৰ দৃষ্টিভংগীয়ে যে এপষ্টমলজি আলোচনা কৰি আহিছে। যে তোমালোকে এটা কথা জানা যে জন লকে সৰ্বপ্ৰথম জ্ঞানৰ বিষয় সম্পৰ্কে আলোচনা কৰি দৰ্শনৰ ক্ষেত্ৰত জ্ঞান সম্পৰ্কে আলোচনাটো স্বীকৃতি দিছিল। যে তাৰ পিছত কোন আহিলে? জাৰ্মান দাৰ্শনিক কাণ্টে, যে ক্ৰিটিক অফ পিয়ৰিজম, তেওঁৰ দুখন বিখ্যাত গ্ৰন্থ, ক্ৰিটিক অফ পিয়ৰিজম এণ্ড ক্ৰিটিক অফ প্ৰেক্টিকেলিজম। যে ক্ৰিটিক অফ পিয়ৰিজমত তেওঁ সেই গ্ৰন্থত তেওঁ জ্ঞানৰ উপাদান, উৎপত্তি, সীমা, স্বত্ব আদিৰ সম্পৰ্কে তেওঁ আলোচনা কৰিছে। যে কাণ্টে এষাৰ কথা কৈছিল যে ফিলচফি ইজ দ্য চায়েন্স এণ্ড ক্ৰিটিচিজম অফ কগনিশ্যন, অৰ্থাৎ যে দৰ্শন হৈছে জ্ঞান সম্পৰ্কীয় বিজ্ঞান আৰু ইয়াৰ সমালোচনা। কিন্তু আমি যদি পেৰি, মণ্টেংগো, মাৰ্ভিন এইসকল দাৰ্শনিকলৈ চাওঁ, তেতিয়াহ'লে তেওঁলোকক কি কয়? যে মডাৰ্ণ ৰিয়েলিষ্টিক ফিলচফাৰ, যে আধুনিক বস্তুবাদী দাৰ্শনিক তেওঁলোক। যে তেওঁলোকে কি হৈছে? যে জ্ঞানবিদ্যাৰ যে দৰ্শনক জ্ঞান বিজ্ঞান প্ৰভাৱৰ পৰা তেওঁলোকে মুক্ত কৰাহে পক্ষপাতী। মানে দৰ্শনক তেওঁ কি কৈছিল? যে জ্ঞান বিজ্ঞানৰ পৰা তেওঁলোকক মুক্ত কৰিব বিচাৰিছিল। এই দাৰ্শনিকসকলে, যে মডাৰ্ণ ৰিয়েলিষ্টিক এই ফিলচফাৰসকলে, দাৰ্শনিকসকলে যে দৰ্শনক মেটাফিজিক্সৰ পৰা যে বেলেগকৈ তেওঁলোকে আলোচনা কৰিছে। কিন্তু যে দৰ্শন আৰু জ্ঞান বিজ্ঞানৰ প্ৰকৃতি আৰু ইয়াৰ পৰিসৰত যেতিয়া আমি আলোচনা কৰোঁ, তেতিয়া আমি এটা কথা দেখা পাইছোঁ যে দৰ্শন জ্ঞান বিদ্যাৰ পৰা অভিন্ন নহয়। আনহাতে যে দৰ্শন আৰু জ্ঞান বিদ্যাৰ পৰা সম্পূৰ্ণভাৱে মুক্তও নহয়। যে দৰ্শনৰ মূল বিষয়বস্তু, যে দৃশ্যমান জগতৰ অন্তৰালত থকা যে মূল সত্তাৰ জ্ঞান, এনে গুৰুত্বপূৰ্ণ বিষয়ৰ যথাৰ্থতা আহৰণৰ পূৰ্বে জ্ঞান অৰ্জনৰ যথাৰ্থ উপায়, স্বত্ব, সীমা আদিৰ সম্পৰ্কে আলোচনা কৰা অতিকে প্ৰয়োজন। সেয়েহে আমি এটা কথা ক'ব পাৰোঁ, দাৰ্শনিক জ্ঞানৰ ক্ষেত্ৰত যে জ্ঞান বিদ্যাৰ প্ৰয়োজনীয়তাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে মই আগতে কৈছিলোঁ যে অকণমান ছুটি হ'লে ভিডিঅ'টো তোমালোকে চাই ভাল পোৱা, আপোনালোকে চাই ভাল পায়। গতিকে অলপ ছুটি ভিডিঅ' মই কৰিব বিচাৰিছোঁ, 15-20 মিনিটৰ ভিতৰত শেষ হোৱাকৈ। মই আশা কৰিম ইয়াৰ পাছত মই নেক্সট দুটা পাৰ্ট আছে, এক্সিঅলজি আৰু ফেন'মেন'লজি, এই দুটাবোৰত মই এটা ভিডিঅ' বনাম। আজিলৈ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। থেংক ইউ, নমস্কাৰ।